নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত বৃহস্পতি গুৰুৰ অৱস্থানৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ। বৃহস্পতি গুৰুৰ প্ৰভাৱত আপুনি কেনেধৰণৰ ভাল আৰু বেয়া ফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক একাদিক্ৰমে জনাবলৈ আমি অতি আগ্ৰহী। সেই হেতুকে এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে বৃহস্পতি গুৰুৰ অৱস্থান আছে তাৰ যি ফল আপোনালোকক এতিয়া একাদিক্ৰমে জনাবলৈ আগবাঢ়িছোঁ। বৃহস্পতি গ্ৰহক এটা শুভ গ্ৰহ হিচাপে জনা যায়। বৃহস্পতিয়ে আপোনাৰ ৰাশিফলৰ সকলো ঘৰতে বেলেগ বেলেগ ধৰণে বিশেষভাৱে প্ৰভাৱ পেলায়। লগ্ন তালিকাৰ প্ৰথম ঘৰত বৃহস্পতিৰ প্ৰভাৱ থকাটো ভাল বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে আপোনাৰ জন্ম তালিকাৰ হাজাৰ দুখ শান্ত কৰাৰ কথা। জন্ম তালিকাৰ কেন্দ্ৰ আৰু ত্ৰিকোণ স্থান, এই স্থানত বৃহস্পতিৰ স্থাপনৰ বাবে শুভ ফল পোৱা যায়। ইয়াত বৃহস্পতি গ্ৰহৰ স্থাপন হোৱাৰ ফলত সেই ব্যক্তিজনৰ স্বভাৱ, সম্পৰ্ক, বিবাহ, সন্তান, ধৰ্ম মৰ্যাদা আদিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। সেই ব্যক্তিজনৰ যিজন ব্যক্তিৰ প্ৰথম ঘৰত বৃহস্পতিদেৱৰ প্ৰভাৱ থাকিব প্ৰথম ঘৰত, অৰ্থাৎ সেই ব্যক্তিজনৰ বৃহস্পতিয়ে ব্যক্তিজনক দক্ষ, সক্ষম আৰু প্ৰসাহক কৰি তোলে। ব্যক্তিজনক আধ্যাত্মিক গুণ প্ৰদান কৰে। বৃহস্পতি গুৰুৱে সেই ব্যক্তিজনক ধৰ্মীয় আচাৰ ব্যৱহাৰৰ প্ৰতিও বিশেষভাৱে প্ৰবল কৰি তোলে। ইয়াৰ বাহিৰেও সেই ব্যক্তিজনে নতুন মতাদৰ্শন গঢ়ি তুলি আনক পথ প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ উপৰিও সামাজিক জীৱন বুজি লৈ আগবাঢ়ি যোৱাৰ প্ৰৱণতা প্ৰদান কৰে। এই বৃহস্পতি গ্ৰহে এজন ব্যক্তিক ধনী, বুদ্ধিমান, আজ্ঞাকাৰী, গৌৰৱান্বিত, উদাৰ, উপকাৰী আৰু এজন নেতা কৰি তোলাত বহুখিনি অৰিহণা যোগায়। প্ৰকৃতি আৰু ব্যক্তিজনৰ ওপৰত এই বৃহস্পতি দেৱৰ যি প্ৰভাৱ, সেই প্ৰভাৱ বিশেষভাৱে আপুনি জানি লওক। প্ৰথম ঘৰত থকা বৃহস্পতিয়ে সেই ব্যক্তিজনক অতি প্ৰভাৱশালী আৰু উচ্চ মনোভাৱৰ কৰি তোলে। এজন ব্যক্তিৰ আত্মসন্মান আৰু কৰ্তব্যবোধ থাকে। ই ব্যক্তিজনক আনৰ ওপৰত প্ৰভাৱ পেলোৱাত অতি সহায় কৰিব পাৰে। আপোনাৰ চুম্বকীয় ব্যক্তিত্ব আৰু আকৰ্ষণীয় মুখ থাকিব। আপুনি হয়তো নেতৃত্বৰ গুণ পাব পাৰে আৰু সন্মুখৰ পৰা নেতৃত্ব দিওঁতে কাম কৰাব পাৰে বিশেষভাৱে পৰিচিত। কোনোবাই পৰিয়ালত দায়িত্বশীল ব্যক্তিৰ ভূমিকাও পালন কৰি উচ্চ উপদেষ্টা হ'ব পাৰে। তেওঁলোকৰ জীৱনত প্ৰতিপত্তি লাভ কৰিব পাৰে। প্ৰথম ঘৰত বৃহস্পতিৰ যি প্ৰভাৱ, তাৰ পৰা আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়েও জানি লওক। আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বৃহস্পতিয়ে উচ্চ প্ৰতিষ্ঠানত ভাল স্থান দিয়ে। প্ৰথম ঘৰত বৃহস্পতিৰ উপস্থিতিও চৰকাৰৰ লগত জড়িত কৰি তোলা দেখিবলৈ পোৱা যায়। বৃহস্পতি হৈছে জ্ঞানৰ কাৰক। গতিকে প্ৰথম ঘৰত ইয়াৰ স্থানৰ বাবে বৃহস্পতিয়ে বুদ্ধি, জ্ঞান প্ৰচাৰকৰ সৈতে জড়িত যিবোৰ কাম, সেই কামবোৰ কৰি আগবাঢ়িবলৈ অতি ভাল পায় আৰু তাত সফলতাও লাভ কৰিব পাৰে। ৰাজনীতিতো সফলতা লাভ কৰিব পাৰে। সেই ব্যক্তিজনে
সমাজৰ উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে কাম কৰিব পাৰে। কোনো ধৰ্মীয় অনুষ্ঠানত গুৰু বা মঠাধীশৰ পদ পাব পাৰে। হয়তো সৃষ্টিশীল মন এটা আছে সেই ব্যক্তিজনৰ আৰু এই ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ অতি ভাল পাব। জন্ম তালিকাত থকা এই গ্ৰহৰ যি যুগ, সেই যুগে বিপণৰ ক্ষেত্ৰত অতি সফলতাৰ ইংগিত দিয়ে। প্ৰথম ঘৰত থকা বৃহস্পতিৰ যি প্ৰভাৱ, সেই প্ৰভাৱত সেই ব্যক্তিবোৰ ৰাজনীতিৰ ক্ষেত্ৰলৈ যায়। বেংকিং, বীমা, এডভকেচিছ, জজ, ফাইনেন্স আদিও কাম কৰিব পাৰে। বৃহস্পতি গ্ৰহই সেই ব্যক্তিসকলক শিক্ষক, কোনো সংস্থাৰ সভাপতি, পৰিচালনা বা ব্যৱসায় ইত্যাদি হিচাপে সফলতা লাভ কৰাত সহায় কৰে। প্ৰথম ঘৰত বৃহস্পতিৰ প্ৰভাৱ বিবাহ আৰু প্ৰেমৰ ওপৰত সেই ব্যক্তিজনৰ বৃহস্পতিয়ে বিশেষভাৱে গুৰুত্বপূৰ্ণ কৰি তোলে আৰু ইয়াত ভূমিকা পালন কৰাটো দেখিবলৈ পোৱা যায়। বৃহস্পতি গ্ৰহই সেই ব্যক্তিজনক উচ্চ পদবী দিয়ে। সম্পৰ্কৰ ক্ষেত্ৰতো ভাল ফলাফল দিয়ে। সম্পৰ্কত সততা আৰু মৰম থাকে। ব্যক্তিজনৰ নিজা সম্পৰ্কৰ প্ৰতিও এক নিষ্ঠা আৰু কৰ্তব্যবোধ থাকে। এই গ্ৰহৰ অৱস্থান থকা ব্যক্তিসকলেই হ'ব নিশ্চয়তাৰে প্ৰেম কৰাজন। বিবাহিত জীৱন অনুকূল হৈ পৰিব। ব্যক্তিজনে নিজৰ জীৱনত নিজৰ লাইফ পাৰ্টনাৰৰ সহায় লাভ কৰিব পাৰিব। যদি বৃহস্পতি আপোনাৰ ৰাশিফলৰ প্ৰথম ঘৰত আছে, তেন্তে আপুনি বহুদিন সম্পৰ্কত থকাৰ ইচ্ছা কৰিব পাৰে। ব্যক্তিজনেও নিজৰ ফালৰ পৰা সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে। এই বৃহস্পতিৰ গুৰুৱে সেই ব্যক্তিজনক অসাধাৰণ কৰি তুলিব পাৰে, যাৰ বাবে বহু সম্পৰ্কত দূৰত্ব বা বিচ্ছেদৰো সৃষ্টি কৰিব পাৰে। প্ৰথম ঘৰত বৃহস্পতিৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ দেখিবলৈ পোৱা যায়। সেই ব্যক্তিজনৰ বৃহস্পতিৰ প্ৰভাৱে গধুৰ শৰীৰ দিব পাৰে, অৰ্থাৎ আপুনি বহুত শকত হ'ব পাৰে। শৰীৰৰ অতিৰিক্ত চৰ্বিৰ বাবে আপুনি মেদবহুলতাৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। কেতিয়াবা অপ্ৰয়োজনীয় বা অজ্ঞাত কাৰণত মেদবহুলতা বৃদ্ধি পাব আৰু কেতিয়াবা যিকোনো ৰোগৰ প্ৰভাৱৰ বাবে শৰীৰ ফুলিবলৈ আৰম্ভ কৰে। এই স্থানত থকা বৃহস্পতিয়ে এজন ব্যক্তিক কম সক্ৰিয় কৰি তুলিব পাৰে। এলাহ আৰু কঠোৰ পৰিশ্ৰমৰ অভাৱৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। ভৰিৰ লগত জড়িত ৰোগ, সেই ৰোগে আপোনাক আমনি কৰিব পাৰে। আপুনি আপোনাৰ শৰীৰত ডায়েবেটিছৰ দৰে গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। থাইৰয়ড, লিভাৰ আদিৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনে এই লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটোৰ লগত সম্পৰ্ক ৰাখিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি অন্যান্য ভিডিঅ'ত এই চেনেলৰ জৰিয়তে লগ পাওঁ। এই আছিল বৃহস্পতি গুৰুৰ আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত থকাৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।